Hello everyone, welcome to another video. আপোনালোকে যদি ADRE 3.0 কাৰণে প্ৰিপাৰেচন কৰি আছে যদি বিভিন্ন কামত ব্যস্ত থকাৰ কাৰণে আপোনালোকে প্ৰিপাৰেচনত বিশেষ টাইম দিব পৰা নাই যদি মেথছক লৈ আপোনালোকৰ চিন্তা হৈ আছে মেথছ আকৌ নতুনকৈ আৰম্ভ কৰাটো বা গোটেইখিনি কভাৰ কৰাটো আপোনালোকৰ কাৰণে পচিবল নহয় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে ইয়াত আমি কিছুমান সিম্পল স্টেপছ শৰ্ট ট্ৰিক্স এণ্ড কিছুমান আইডিয়া লগাই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ মানে আগতে অহা কুৱেশ্যনসমূহ আমি সলভ কৰিম মেথছত গতিকে এইটো ভিডিঅ'টো আপোনালোকৰ সুবিধা হ'ব ইয়াৰ আগতেও মই পাৰ্ট 1 বনাইছোঁ তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু ইয়াৰ পাছতো পাৰ্টছ PYQ ভিডিঅ' আহিব ইয়াত আপোনালোকে চিম্পল প্লাছ মাইনাছ ডিভিজন মাল্টিপ্লিকেশ্যন মানে যোগ বিয়োগ পূৰণ কৰিয়ে মেক্সিমামৰ আনচাৰ উলিয়াব পাৰিব গতিকে আপোনালোকে লাষ্ট টাইম যদি স্কুলতে মেথছ কৰিছিলে তথাপিও চিন্তা কৰিবলগীয়া একো নাই গতিকে আহক আমি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো দিয়া আছে এখন টাউন আছে তাৰে পপুলেশ্যনটো প্ৰত্যেক বছৰে 10% বাঢ়ি যায় আৰু বৰ্তমান 10,000 আছে তাতে পপুলেশ্যন তেতিয়াহ'লে 3 বছৰৰ পিছত কিমান হ'ব পপুলেশ্যনটো সুধিছে চ' বৰ্তমানৰ পপুলেশ্যনটো আমি লিখি ল'ম দিয়া আছে 10,000 বৰ্তমান নাও এক বছৰত কিমান বৃদ্ধি হ'ব ইয়াতে চ' যেতিয়া আমাক পাৰ্চেণ্ট থাকে চ' ডেট মিনছ আউট অফ 100 আমি বুজিব এটা 100ৰ কথাটো আহি যায় নাও আমি এবছৰত বাঢ়াৰ কাৰণে ইয়াতে লিখি ল'ম তলত 100 এণ্ড কিমান পাৰ্চেণ্ট বাঢ়িছে এটা 10% বাঢ়িছে চ' ওপৰত লিখিম 100 প্লাছ 10 মই এতিয়া একেবাৰে 100 প্লাছ 10 110 কৰি দিছোঁ এইটো এবছৰত দুবছৰৰ কাৰণে লিখিম চেম দুবাৰ আৰু 3 বছৰৰ কাৰণে যদি লাগে আমি চেম 3বাৰ লিখিম আমি ইয়াত চ' এইখিনি আমি মাল্টিপ্লিকেশ্যন ডিভিজন কৰিলে যিখিনি ওলাব আনচাৰ সেইটোৱে হ'ব আনচাৰটো চ' এটা 0 0 কেঞ্চেল 0 0 কেঞ্চেল 0 0 কেঞ্চেল 0 0 কেঞ্চেল these are cancel now থাকিলে 10 into 11 into 11 into 11 so এই দুটা মাল্টিপ্লাই কৰিলে 11 into 11 121 তাৰ লগত আৰু এটা 11 মাল্টিপ্লাই কৰিলে 1 2 1 1 3 3 1 into 10 এটা আছিলে so 0 এটা বহি গ'ল so এইটো আনসাৰ হ'ব 13,310 অপশ্যন এ নেক্সট নাম্বাৰটো দিয়া আছে এটা নাম্বাৰ 2ৰে ডিভাইড কৰিলে ৰিমাইণ্ডাৰ 1 থাকে 3ৰে ডিভাইড কৰিলে ৰিমাইণ্ডাৰ মানে বাকি 2 থাকিব আৰু 4ৰে ডিভাইড কৰিলে ৰিমাইণ্ডাৰ 3 থাকিব চ' ইয়াতে যিহেতু লিষ্ট নাম্বাৰটো মানে সবতকে সৰু নাম্বাৰটো উলিয়াব দিছে চ' আমি অপশ্যনৰ ভিতৰত চাম সবতকে সৰু নাম্বাৰ কোনটো আছে 11 চ' প্ৰথমতে 11ত ট্ৰাই কৰোঁ যদি 11ত নহয়গে বস্তুটো নিমিলে তেতিয়াহ'লে আমি তাতকে অকণমান ডাঙৰ সেইটো ট্ৰাই কৰিম চ' তেনেকুৱা ধৰণে আগবাঢ়িম চ' ফাৰ্ষ্ট আমি সবতকে সৰুটো ট্ৰাই কৰোঁ সবতকে সৰুটো 11 আছে চ' 11ক মই 2ৰে যদি ডিভাইড কৰোঁ ৰিমাইণ্ডাৰ 1 থাকিব চ' এই বস্তুটো মিলিছে নেক্সট যদি মই 3ৰে ডিভাইড কৰোঁ 3 3 গুণ 9 2 থাকিব বাকী 2 বাকী থাকিলে মিলিছে নেক্সট যদি মই 4ৰে ডিভাইড কৰোঁ 4 2 গুণ 8 3 বাকী থাকিব এইটোও মিলিছে চ' ডেট মিনছ এইটোৱে হ'ব আমাৰ আনচাৰ বাকী বেলেগ চাব দৰকাৰ নাই যিহেতু আমাক লিষ্ট সবতকে সৰুটো উলিয়াব দিছিলে ন্যূনতম চ' সেইকাৰণে আমি সৰুটোৰ পৰা আহিম এতিয়া সৰুটো প্ৰথম সৰুটোতে মিলি গ'ল সেইটোৱে হ'ব আমাৰ আনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে Three angles of a triangle are in the ratio 1:3:5 1:3:5 এইটো ৰেচিঅ'ত আছে ট্ৰাইংগলৰ এংগল কেইটা আৰু আমাক সুধিছে লাৰ্জেষ্ট এংগল অফ দ্য ট্ৰাইংগল চ' সবতকে ডাঙৰ এংগলটো কিমান হ'ব বহুতৰ মনত আছে চাগে চ' যেতিয়া ৰেচিঅ' দিয়া থাকে আমি ইয়াত x x x ধৰি ল'ব পাৰোঁ 1x 3x 5x
অৰিজিনেল কেইটা ইয়াতে ৰেচিঅ' দিয়া আছে অৰিজিনেলি সাপোজ 1x মানে 1 টো নিলিখিলেও হ'ব x 3x 5x নাও ইয়াতে আমি এটা কথা আমি মন কৰিব লাগিব এটো মনত ৰাখিব লাগিব sum of angle of triangle মানে ত্ৰিভুজৰ কোণসমূহৰ সমষ্টি বা যোগফল হ'ব টোটেল 180 ডিগ্ৰী সো এই কেইটা যদি মই যোগ কৰি দিও 180 হ'ব লাগে সো এইফালে কিমান হ'ব x + 3x + 5x 4 + 5 9x সো 9 টো ইপিনে যাব 9 দুগুণ 18 আৰু এটা 0 আছে 20 সো ডাঙৰ এংগলটো কোনটো হ'ব এটা আছে x এটা আছে 3x আৰু এটা আছে 5x ধৰি লৈছিলো আমি সো ইয়াৰে ডাঙৰ obviously 5x হ'ব সো 5x ৰ অৰিজিনেল ভ্যালুটো কিমান হ'ব তেতিয়াহলে x মানে 20 পাইছো আমি সো 5 20 গুণ 100 সো আনসার ইজ D 100 সো এনেদৰেও কৰিব পাৰে এনেদৰেও কৰিলেও আনসাৰটো ওলাব বিশেষ ইমান টাইম নালাগে ইয়াতে এডিআৰিত ইমানখিনি টাইমটো পোৱা যায় আদাৰৱাইজ আপোনালোকে এনেদৰেও কৰিব পাৰে একদম শৰ্টত এনেদৰে মনত ৰাখিব পাৰে যেতিয়া আমাক ৰেচিঅ'ৰ কথা দিয়া থাকিব সো তেতিয়া আমি ডাইৰেক্টলি বহুৱাইও আনসাৰটো উলিয়াব পাৰো মই ইয়াতে দেখুৱাই দিছো সো আমি জানো যে সামটো মানে টোটেল যোগফলটো 180 হয় সো 180 লিখিলো ইয়াক আমি হৰণ কৰিম কিহেৰে এই সামটো মানে যোগফলটো ৰেচিঅ'ত কিমান আছে সো 1 আছিলে ৰেচিঅ' 3 আছিলে আৰু 5 আছিলে সো ইহঁতৰ সামটো কিমান হ'ব যোগফলটো ৰেচিঅ'ত যদি চাও 1 + 3 + 5 একে 3 4 4 5 9 সো ইয়াৰ ভ্যালুটো ৰেচিঅ'ত আছে 9 তলত লিখিলো আমি দ্যাট মিন্স 180 অৰিজিনেল ভ্যালুটোক ৰেচিঅ'ত থকা ভ্যালুৰে ডিভাইড কৰি দিলো নাও আমি মাল্টিপ্লাই কৰিম কাৰ ভ্যালু লাগে ৰেচিঅ'ত থকা কাৰ ভ্যালু লাগে এতিয়া ৰেচিঅ'ত আছিল 1 3 আৰু 5 আমাক উলিয়াব দিছিলে লাৰ্জেষ্টটো কোনটো হয় একচুয়ালি সো ৰেচিঅ'ত যদি চাও আমি লাৰ্জেষ্টটো দিয়া আছে 5 সো 5 টো আমি মাল্টিপ্লাই কৰি দিম তেতিয়াও কিন্তু সহজতে আমাৰ আনসাৰটো ওলাই যাব সো এনেদৰে মনত ৰাখিব পাৰে সো আকৌবাৰ মই ৰিপিট কৰি দিছো ওপৰত কি বহাম যোনটো অৰিজিনেলি ভ্যালু আমি জানো ইয়াতে 180 টো হয় বুলি সামটো অৰিজিনেলি 180 হয় বুলি জানো লিখিলো তাৰ ভ্যালুটো যদি আমি ৰেচিঅ'ত মিলাই চাও কিমান হ'ব সো সামটো কিমান হ'ব তিনিটাৰ 1 + 3 + 5 কৰিলে 9 হয় সেইটো আমি তলত লিখিম ডিভাইডেড বাই 9 আৰু মাল্টিপ্লাই কৰিম কিহেৰে যাৰ ভ্যালুটো আমাক লাগে ডাঙৰটোৰ ভ্যালু লাগে সো ডাঙৰটোৰ ভ্যালুটো 5 দিয়া আছে ৰেচিঅ'ত তাক আমি মাল্টিপ্লাই কৰিম তেনেদৰে আপোনালোকৰ ডাইৰেক্ট আনসাৰটো ওলাই যাব ওকে সো এই বস্তুটো যেতিয়া সাম দিয়া থাকিব বা ডিফাৰেন্স দিয়া থাকিব লাৰ্জ লিষ্ট এইবিলাক দিয়া থাকিব সো তেতিয়া বিশেষকৈ আমাক কামত আহে এই শৰ্ট ট্ৰিকটো যেতিয়া প্ৰডাক্ট দিয়া থাকে অকমান আমি কেয়াৰফুল হ'ব লাগে ডাইৰেক্টলি আমি এনেদৰে বহালে প্ৰডাক্ট মানে পূৰণ ফলত ভুল হ'ব পাৰে সো যেতিয়ালৈকে সাম দিয়া আছে লিষ্ট বা যিকোনো এটাৰ ভ্যালু দিয়া আছে লাৰ্জেষ্টটোৰ ভ্যালু দিয়া আছে বা উলিয়াব লাগে তেতিয়া এই শৰ্ট ট্ৰিকটো কাম কৰি যাব ওকে এনেকুৱা ধৰণৰ প্ৰবলেম আৰু পাছত আমি প্ৰেক্টিস কৰিম নেক্সট কোৱেশ্চনটো যাও A tank can be filled by 6 pipes in 80 minutes. How long it will take to fill the tank by 8 pipes? তো 6টা পাইপে fill up কৰিব লাগে 80 মিনিট okay so ফাৰ্ষ্টত আমি এডাল পাইপে কিমান লাগিব টাইমটো চাই লও এডাল পাইপৰ কাৰণে obviously যেতিয়া আমি পাইপটো কমাই দিম আগতে 6টা আছিলে নাও আমি পাইপটো কমাই এটা কৰি দিলো সো টাইমটো বেছি লাগিব কাৰণ অনলি এটাই কাম কৰি আছে সো বেছি যেতিয়া লাগিব সো তেতিয়া আমি মাল্টিপ্লাই কৰিম সো এই 6 টো 80 লগত মাল্টিপ্লাই হৈ যাব ইমান মিনিট লাগিব নাও আমাক ফাইনালি উলিয়াব দিছে 8 পাইপ এগেইন পাইপ বঢ়ালো বেছি কামত লগাই দিছো টাইমটো কম লাগিব সো যেতিয়াই কম লাগিব তাৰ মানে আমি হৰণ কৰিব লাগে
সো আগতে আছিলে এইখিনি নাও আমি হৰণ কৰিম 8ৰে ইমান মিনিট সময় থাকিব 8ৰে 80 10 বাৰ গ'ল 6 into 10 60 so answer is 60 minute okay so এইটো এটা trigonometry question আমি last video টো কৰিছিলো so ইয়াতে এটা বস্তু বহুতৰ মনত থাকিব পাৰে নাথাকিব পাৰে মই কৈ দিছো tan theta মানে sin theta by cos theta ইয়াতে আমাক এইটোৰ ভ্যালু উলিয়াব দিছে 1 plus tan theta now এই tan theta মানে যেহেতু sin theta by cos theta আৰু দিয়া আছে এই দুটা একে হয় সো দুইটা ক্যান্সেল যাব 1 1 1 থাকিব যেতিয়া ডিভিজনত ক্যান্সেল যায় সো তেতিয়া আমাৰ 1 থাকি যাব লাষ্টত সো গুটেখিনি ক্যান্সেল হল 1 থাকি গল সো দ্যাট মিন্স tan theta মানে 1 এতিয়া 1 plus tan theta মানে 1 plus 1 1 plus 1 মানে 2 option B is the correct option next দিয়া আছে product of roots এইটো আপোনালোকে মন কৰক product of roots মানে সমাধানৰ পূৰণফল 2x square minus 5x plus 6 আছে equal to 0 যেতিয়া product of roots লাগে তেতিয়া এই লাষ্টৰটো ফাৰ্ষ্টৰটোৰে ডিভাইড কৰি দিলে হ'ল লাষ্টৰটো 6 আছে ফাৰ্ষ্টৰটো 2 আছে so 2 divided by 6 divided by 2 মানে 3 so 3 is the answer okay next এটো আছিল product of roots next থাকিব পাৰে sum of roots মানে যোগফল এজদি আছে যোগফল so তেতিয়া আমি কি কৰিম ইয়াতে আছে 2x square minus 5x plus 3 equal to 0 তেতিয়া এই সেকেন্ডত আছে -5 তাক আমি ফাৰ্ষ্টৰে ডিভাইড কৰি দিম সো -5 divided by 2 আৰু এক্সট্ৰা মাইনাস এটা আগত আহি যাব এটা a মাইনাস মাইনাস লগ লাগি প্লাস হৈ যাব 5/2 প্লাস আছে মানে নিলিখিলেও হ'ব সো 5/2 is the answer অপশন সি আছে ওকে সো এটো সিম্পল কথা মনত ৰাখিলে হ'ল যে প্ৰডাক্ট থাকিলে লাষ্টৰটো ডিভাইড কৰিব লাগে ফাৰ্ষ্টটোৰে এন্ড যদি সাম থাকে ইয়াতে সাম আছিলে সো সেকেন্ডটো আমি ডিভাইড কৰিম আৰু এটা এক্সট্ৰা মাইনাস আহি যাব at what speed should a car travel on a highway to reach a destination 12 km away in 15 minutes কৈছে 12 km যাব লাগে 15 মিনিটত এটো হ'ল ডিসটেন্স এটা টাইম সুধিছে কিমান বেগত মানে কিমান স্পিডত যাব লাগে তো স্পিডৰ ফৰ্মুলাটো হল ডিসটেন্স বাই টাইম মানে দূৰত্ব বাই সময় এতিয়া আমাক উলিয়াব দিছে প্ৰতি ঘণ্টাত আনসাৰটো লাগে প্ৰতি ঘণ্টাত ইংৰাজীটো হেতুৱে লিখা আছে কিলোমিটাৰ পাৰ আৱাৰ আৱাৰ মানে ঘণ্টা আৰু বস্তুটো আমাক দিয়া আছে মিনিটত সো ফাৰ্স্ট আমি ইয়াক কনভাৰ্ট কৰি লম ঘণ্টা হলে কিমান হ'ব তাৰ কাৰণে 60 ৰে ডিভাইড কৰি দিম সো ইমান আৱাৰ হৈ যাব ওকে সো নাও আমি ৰেডি ডিসটেন্স আছিলে 12 কিলোমিটাৰ টাইম আছিলে 15/60 আৱাৰ সো ইয়াতে কিলোমিটাৰ আৰু তলত আৱাৰ আহি গৈছে সো কিলোমিটাৰ পাৰ আৱাৰ আহি যাব আমাৰ এতিয়া এই সবতকে তলত থাকাটো ওপৰত গুচি যায় 60 টো ওপৰত আহি যাব and 15 টো থাকিল তলত কিলোমিটাৰ পাৰ আৱাৰ সো 15 ৰে 4 বাৰ যাব 16 15 1 যা 15 15 4 যা 60 সো আপোনালোকে এনেদৰে কাটিব পাৰে 3 ৰে 4 টাইমছ 3 ৰে 5 টাইমছ এনেদৰে মই 15 ৰে কাটিলো ওকে সো 12 into 4 যদি মাল্টিপ্লাই কৰো 48 কিলোমিটাৰ পাৰ আৱাৰ 48 কিলোমিটাৰ পাৰ আৱাৰ is in option C
সো আপোনালোকে এনেদৰে ভাবিব পাৰে ইয়াক এনেদৰে উলিয়াব পাৰে আৰু ইয়াক এনেদৰেও ভাবিব পাৰে যে 15 মিনিটত যায় 12 কিলোমিটাৰ সো 1 মিনিটত কিমান যাব 12 by 15 কিলোমিটাৰ এন্ড প্ৰতি ঘন্টাত লাগে দ্যাট মিন্স 1 ঘন্টাত কিমান যাব 1 ঘন্টা মানে আকৌ 60 মিনিট হয় সো 60 মিনিট মানে 60 মিনিটত কিমান টাইম যাব সো 60 টো মাল্টিপ্লাই কৰিব লাগিব সো এগেইন সেম থিং আহি গ'ল এই বস্তুটো আৰু এই বস্তুটো সেম নেক্সট এনেকুৱা ধৰণৰ কোৱেশ্চন আমি পাৰ্ট 1 টো কৰিছো তথাপি ইয়াতো কৰো সো এইটো কোৱেশ্চনটো সেম টাইপৰ আছিলে বাট বস্তুকেইটা নাম্বাৰ কেইটা বেলেগ আছিলে সো ইয়াতে বিশেষ একো নাই xৰ তলত 3 আছে yৰ তলত 4 আছে zৰ তলত 7 আছে সো এই কেইটা ভ্যালু xৰ জায়গাত 3 yৰ জায়গাত 4 zৰ জায়গাত 7 বহাই দিলে আমি আনসাৰটো পাই যাম সো এটা xৰ জায়গাত আমি বহাই দিলো 3 yৰ জায়গাত বহুৱালো 4 zৰ জায়গাত বহুৱালো 7 and zৰ জায়গাত again 7 সো তলত 7 plus 7 40 ওপৰত 14 আহিলে তলত 7 সো 7 দুগুণ 14 2 হ'ব আনসাৰটো সো কেতিয়াবা এনেকুৱা ধৰণৰ থাকিব পাৰে তলত বা কেতিয়াবা এনেকুৱা ধৰণৰ থাকিব পাৰে সাইডত সো যদি তলত থাকে সেম xৰ জায়গাত 3 yৰ জায়গাত 4 বহাব লাগিব যদি এনেকুৱা ধৰণে থাকে ইয়াতো xৰ জায়গাত 3 yৰ জায়গাত 4 বহাব লাগিব ওকে নেক্সট প্ৰবলেমটো চাও ইয়াতে সাইডত দিয়া আছে নম্বৰ কেইটা সো xৰ জায়গাত 2 বহুৱাম yৰ জায়গাত 3 বহুৱাম আনসাৰটো পাই যাম 3x আছে মানে 3 xৰ জায়গাত 2 হৈ গ'ল 5y আছে 5 into yৰ জায়গাত 3 বহুৱালো সেম 3 into 2 minus 5 into 3 plus 6 into 2 plus 4 into 3 6 into 2 minus 3 এইটো হ'ব 6 plus 15 6 minus 15 12 plus 12 12 minus 3 21 হল ইয়াতে থাকিলে minus 9 24 9 so 9 LCM আহিলে minus 21 plus 24 মানে 3 by 9 so 3 ৰে একবাৰ 3 ৰে 3 বাৰ 1 by 3 so answer is 1 by 3 1 by 3 option A এইটো সিমিলাৰে হয় আগৰটো নিচিনাই হয় ইয়াত খালি মই a is to okay a is to b equal to 3 দিয়া আছে এই a is to b ক মই লিখিম a by b যদি a is to b মই b টো তলত কৰি ফালে a by b লিখিব পাৰো তেতিয়া হলে ইয়াকো মই লিখিব পাৰো এইটো তলৰ ফালে লৈ যাব পাৰো so 144a by 36b হৈ যাব so ইয়াৰ ভ্যালুটো লাগে ইয়াত only 3 আছে so only 3 মানে তলত এটা 1 বহাই দিব পাৰো নাও আমি a ৰ জায়গাত 3 বহুৱাম b ৰ জায়গাত 1 বহুৱাম so আগৰ প্ৰবলেমৰ নিচিনাই সিমিলাৰ হৈ গল একে নিচিনা so ইয়াতে a ৰ জায়গাত 3 বহুৱালো ইয়াৰ পৰা and b ৰ জায়গাত আমি বহুৱাম 1 so 3 ৰে কাটিলো 12 বাৰ 12 ৰে 144 ক 12 টাইম যাব so answer is 12 option B এনেকুৱা টাইপৰ প্ৰবলেম frequently দেখা যায় not only in ADRE বিভিন্ন ধৰণৰ এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে যে এটা দিয়া থাকিব এনেকুৱা ধৰণৰ নাম্বাৰ ইয়াতে দিয়া আছে 2.19 বাৰ আৰু ইয়াৰ সমান ফ্ৰেকশনটো কি হ'ব ইকুইভ্যালেন্ট ফ্ৰেকশন ভগ্নাংশ ইয়াৰ ভগ্নাংশটো কি হ'ব সুধিছে সো যিসকলে পাহৰিছে বা গম নাপায় তেওঁলোকৰ কাৰণে মই এই বাৰৰ মিনিংটো বুজাই দিছো সো বাৰ মানে ৰিপিট হৈ থকা সো 2.19
19 ৰ ওপৰত বাৰ আছে মানে 19 টো ৰিপিট হৈ থাকিব 19 19 এনেদৰে গৈ থাকিব সো ইয়াত আমি কি কৰিম প্ৰথমতে আমি লিখিম এই ডেসিমেল পইণ্টটো দশমিকটো আৰু বাৰটো গুচাই কি হ'ব নম্বৰটো সেইটো লিখিম 219 হ'ব ইয়াৰ পৰা বাৰটো গুচালো ডেসিমেল পইণ্টটো গুচালো তাৰ পৰা আমি মাইনাস কৰিম যাৰ ওপৰত বাৰ নাই 2 ৰ ওপৰত বাৰ নাই ওকে সো 2 মাইনাস কৰিলো তলত কি লিখিম তলত লিখিবৰ কাৰণে এই বস্তুখিনিত আহো পইণ্টৰ পিছত থাকাখিনি পইণ্টৰ পিছত যেইটাৰ ওপৰত বাৰ থাকিব সেইটা 9 বহিব সো বাৰ থাকিলে 9 বহিব এন যদি বাৰ নাথাকে 0 বহিব সো ইয়াতে দুটাৰ ওপৰত বাৰ আছে মানে দুটা 9 বহিব ইয়াতে ওকে সো কি হ'ব ইয়াৰ আনসাৰটো 217/99 very simple ওলাই গ'ল আমাৰ আনসাৰটো আকৌ ৰিপিট কৰি দিছো মই ওপৰত কি লিখিম আমি ওপৰৰ কাৰণে পইণ্ট আৰু বাৰটো গুচাই দিলো পইণ্ট আৰু বাৰ গুচাই যি নম্বৰ হ'ব 219 হ'ব মাইনাস কৰিম আমি কি যাৰ ওপৰত বাৰ নাই সো 2 ৰ ওপৰত বাৰ নাছিলে -2 কৰি দিলো নাও তলত লিখিবৰ কাৰণে আমি কি কৰিম ডেসিমেলৰ মানে পইণ্টৰ পাছৰখিনিহে চাম পাছৰখিনি 1 9 বাৰ আছে এতিয়া যেইটাৰ ওপৰত বাৰ থাকে সেইটা 9 লিখিম আৰু যেইটাৰ ওপৰত বাৰ নাথাকে 0 ইয়াতে বাৰ নাথকা এটাও নাই পইণ্টৰ পিছত সো 0 নাহে এটাও দুটা বাৰ থাকা আছে সো দুটা 9 আহিব সো তেনেদৰে আমি 217/99 আনসাৰ পাই গলো নেক্সট দিয়া আছে এইটো ইয়াতো সেম যদি মই ডেসিমেল পইণ্ট আৰু এইটো গুচাই দিও 37 থাকি যাব আৰু বাৰ নাথাকা 0 হে আছে -0 কৰি দিলো তো 0 টো মাইনাস কৰা নকৰা একে সমান হ'ব আৰু তলত কি হ'ব তলত মই লিখিবৰ কাৰণে ওকে এটা মই এক্সট্ৰাকে লিখি লৈছো অকনমান 0.03737 ৰ ওপৰত বাৰ আছে নাও মই যদি এই পইণ্টটো আৰু বাৰডাল গুচাই দিও 37 থাকিব আগত 00 থাকিব আগত 0 থাকিলে নিলিখিলেও একো নাই মাইনাস এতিয়া বাৰ নথকা 0 হে আছে -0 কৰিলো তলত কি হ'ব তলত বহাবৰ কাৰণে আমি পইণ্টৰ পাছৰখিনি চাম পাছৰখিনিত বাৰ থাকা দুটা আছে সো দুটা 9 আহিব আৰু বাৰ নাথাকা এটা আছে এইটো 0টো সো এটা 0 আহিব এইটোৱে হ'ব আনসাৰ 37/990 অপশন 8 আছে ভেরি সিম্পল নেক্সট দিয়া আছে ইয়াতে 0.222 এনেদৰে গৈ আছে তাৰ মানে 0.22 ৰ ওপৰত বাৰ বিকজ 2 ৰিপিট হৈ আছে এতিয়া পইণ্টটো আৰু যদি বাৰডাল গুচাই দিও 2 থাকিব মাইনাস ওকে সো বাৰ নথকা এটাও নাই মানে 0 আছে 0 মাইনাস কৰা নকৰা একে সমান ডিভাইডেড বাই কি হ'ব পইণ্টৰ পিছত এটাই আছে তাৰ ওপৰত বাৰ আছে সো বাৰ থাকা এটা আছে মানে এটা 9 আহিব সো 2/9 আনসাৰটো নেক্সট the ratio of radii মানে plural form of radius ব্যাসাৰ্ধবোৰৰ ৰেচিঅ'টো দিয়া আছে ৰেডিয়াছৰ ৰেচিঅ'টো দিয়া আছে 1:3 সুধিছে ৰেচিঅ' অফ এৰিয়া সো এৰিয়া ৰেচিঅ' কি হ'ল যেতিয়া আমি ৰেডিয়াছৰ ৰেচিঅ'টো জানো সাপোজ ইয়াতে 1:3 দিয়া আছে এৰিয়াৰ ৰেচিঅ'টো উলিয়াবৰ কাৰণে বিশেষ একো কৰিব নালাগে স্কয়াৰ কৰি দিলে হ'ল ইয়াতে 1ক স্কয়াৰ কৰিলো 3ক স্কয়াৰ কৰি দিলো এইটো হ'ব 1ক স্কয়াৰ মানে 1 দুইবাৰ পূৰণ 1 * 1 1 এ থাকিব and 3 স্কয়াৰ মানে 3 দুইবাৰ পূৰণ 3 * 3 9 এইটো হ'ব আনসাৰ 1:9 অপশন সি আছে পাৰ্চেন্টেজৰ প্ৰবলেম আমি লাষ্ট ভিডিওটো কৰিছিলো আৰু যি সকলে
ভিডিঅ'টো অলৰেডি চাইছে তেওঁলোকৰ কাৰণে এইটো সহজ হ'ব চ' মই কৈছিলোঁ যেতিয়া পাৰ্চেণ্টেজ থাকিব মানে ডিভাইডেড বাই 100 লিখিব পাৰে চ' 100% মানে 100 ডিভাইডেড বাই 100 অফ মানে মাল্টিপ্লিকেশ্যন আৰু তাৰপিছত আছে 100 এডেড মানে এড কৰিব দিছে যোগ ইয়াতো লিখা আছে অসমীয়াত যোগ কৰিলে কি হ'ব যোগ কৰিব লাগে ইয়াৰ লগত 200% মানে 200 ডিভাইডেড বাই পাৰ্চেণ্ট থকাৰ লগে লগে ডিভাইডেড বাই 100 লিখি দিলোঁ অফ মানে পূৰণ 200 okay so 0 0 0 0 cancel 0 0 0 0 cancel ইয়াতে থাকিলে 100 ইয়াত থাকিলে 2 into 200 মানে 400 100 plus 400 মানে 500 so option C 500 টো শুদ্ধ উত্তৰ হ'ব next problem দিয়া আছে sum of 5 consecutive odd numbers okay consecutive odd number মানে ক্ৰমিক মানে serially odd number মানে কোন কেইটা হয় 1 3 5 7 9 11 13 so এনেকুৱা ধৰণৰ 17 so ইয়াৰে এনেকুৱা ধৰণৰ serially আমাক পাঁচটা ল'ব দিছে so 1 2 3 4 5 এই পাঁচটা হ'ব পাৰে এই পাঁচটাও হ'ব পাৰে বা এই পাঁচটা হ'ব পাৰে কোনটো আমি এতিয়ালৈকে নাজানো কিন্তু এটা বস্তু আমাক জনাই দিছে যে ইহঁতক আমি যোগ কৰিলে 95 পাওঁ ওকে সো পাঁচটা ইয়াৰ ভিতৰত আমি সিৰিয়ালি পাঁচটা ল'ব লাগে 1 2 3 4 5 আৰু ইহঁতৰ সামটো মানে যোগফলটো 95 সো ইহঁতক কেইটা আছে পাঁচটা আছে সো মই পাঁচেৰে যদি ইয়াক ডিভাইড কৰি দিও মাজৰটো পাম মাজৰটো কেতিয়া পাম যেটা নাম্বাৰ আছে তাক যদি মই সেইটো নাম্বাৰে যদি ডিভাইড কৰি দিও সো এতে টোটেলটো আছিল 95 সো পাঁচটা আছিল কাৰণে পাঁচেৰে ডিভাইড কৰি দিলো এইটো যিমান ওলাব মাজৰটো হ'ব এইটো সো পাঁচেৰে কিমান বাৰ যাব 5 * 5 4 45 5 * 9 45 সো মাজৰটো হ'ব 19 আমাক উলিয়াব দিছে লাৰ্জেষ্ট মানে সবতকে ডাঙৰ এইটো লাগে সো 19 যদি হয় তাৰ পিছৰ নেক্সট মানে অড নাম্বাৰটো অযুগ্ম সংখ্যাটো হ'ব 21 তাৰ পিছৰটো হ'ব 23 সো লাৰ্জেষ্টটো 23 পাই গ'লো আমি অপচন সি ওকে যেতিয়া কনজিকিউটিভ নাম্বাৰ দিয়া থাকিব মানে ক্ৰমিক বা আমি সিম্পলি সিৰিয়ালি বুলি ধৰিব পাৰো সো তেনেকুৱা ধৰণৰ যদি দিয়া থাকে যিমানটা আছে সেইটোৰে যদি আমি সামটোক মানে টোটেলটো ডিভাইড কৰি দিও তেতিয়াহ'লে আমি মাজৰটো পাই যাম সো সেইটো ইউজ কৰি আমি এই প্ৰবলেমটো কৰিব পাৰো দিয়া আছে sum of 5 consecutive ইয়াতো পাঁচটা লৈছে 1 2 3 4 5 সো ইয়াতে টোটেলটো দিয়া আছে 190 লোয়েষ্ট নাম্বাৰটো লাগে ইয়াতে কিন্তু অড বা ইভেন তেনেকুৱা ধৰণৰ একো কোৱা নাই নেচাৰেল নাম্বাৰ বুলি কোৱা হৈছে সো 1 2 3 4 5 6 7 সো এনেকুৱা ধৰণে গৈ আছে সো ইয়াৰে যিকোনো পাঁচটা ল'ব লাগে সিৰিয়ালি যাতে টোটেলটো হয় 190 ন পাঁচটা আছিলে পাঁচেৰে যদি ডিভাইড কৰো মই সেইটো মাজৰটো হৈ যাব এইটো সো কিমান হ'ব 5 3 * 15 40 5 7 40 38 সো মাজৰটো 38 উলিয়াব দিছে আমাক লোয়েষ্টটো মানে সবতকে সৰুটো এইটো যদি 38 হয় এইটো 37 হ'ব এইটো 36 হ'ব সো এনেদৰে আমাৰ আনসাৰটো ওলাই যাব 36 সো পাৰ্ট 2ত এইকেইটা আছিলে পাৰ্ট 3ত এগেইন আৰু বাকি থকা আমাৰ PYQ সমূহ সলভ কৰিম সো যদি আপোনালোকৰ ভাল লাগিছে দেন কমেন্ট কৰি জনাব আপোনালোকৰ ফিডবেক দিব এন্ড আপোনালোকৰ বন্ধুবোৰৰ লগতো শ্বেয়াৰ কৰিব আৰু নেক্সট আপোনালোকক কি ধৰণৰ ভিডিঅ লাগে সো হেও মোক জনাব দিব আৰু বাকি যিসমূহ এক্সাম আহি আছে JEE বা SI সো তেনেকুৱা ধৰণৰ এক্সামৰ কাৰণেও মই মেথছৰ ভিডিঅ বনাম আপোনালোকে তাৰ সলিউশন সমূহ
এই চেনেলত পাই যাব গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ'